শেষ কৰিব লাগিব। যিকেইটা দালাল আছে ইহঁতকো মই মোৰ ঘৰলৈকে লৈ যাম লাহে লাহে। ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা কেইলাখমান টকা লাভ কৰিম। এটা আমি ইঞ্চুৰেঞ্চ কৰাই দিম। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়াম চৰকাৰে ভৰাই দিব। স্কুলত ৰাভা মিডিয়ামতে পঢ়াৰ সুবিধাও পাব। অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ত আমি ৰাভা মিডিয়ামো ইন্ট্ৰডিউচ কৰিম। অসমীয়াই অসমীয়াত পঢ়িব, বঙালীয়ে বঙালীত পঢ়িব, হিন্দী ভাষীয়ে হিন্দী ভাষীত পঢ়িব আৰু ৰাভায়ো ৰাভা মিডিয়ামত পঢ়াৰ সুবিধা পাব। শ্ৰদ্ধা ৰাইজ, মই আৰু এটা আঁচনিৰ কথা আপোনালোকক ক'ব খুজিছোঁ। আপোনালোকে অকণমান আঁচনিটো সুন্দৰ কৰি বুজি লওক। আমাৰ পৰিয়ালবিলাক, আমি দুখীয়া মানুহ, আমি মধ্যবিত্ত মানুহ। আমাৰ পৰিয়ালবিলাকত এজন মুৰব্বী মানুহ থাকে। আমাৰ গিৰিয়েকো হ'ব পাৰে, আমাৰ ডাঙৰ ল'ৰাও হ'ব পাৰে। তেওঁলোকে ঘৰখন চলায়, কৰবাত দোকান এখন দিয়ে, কৰবাত সৰু চাকৰি এটা কৰে। তেওঁলোকে যি ইনকাম আনি দিয়ে তাৰ ওপৰতে আমাৰ ঘৰখন চলে। কিন্তু এই পৰিয়ালৰ মুৰব্বী মানুহজনৰ যদি বেমাৰ হয়, তেওঁ যদি ভগৱানে নকৰক মৃত্যুৰ মুখত পৰে, তেতিয়াহ'লে আমাৰ ঘৰখন কেনেকে চলিব? ধাৰ লাগি থাকিলে ধাৰে মাৰিব নে ঘৰখনেই চলাব? এইবাৰ অসম চৰকাৰে কি সিদ্ধান্ত লৈছে যে আমাৰ প্ৰত্যেকৰে পৰিয়ালৰ মুৰব্বী মানুহজনক চৰকাৰী খৰচত এটা আমি ইঞ্চুৰেঞ্চ কৰাই দিম। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়াম চৰকাৰে ভৰাই দিব। আৰু যদি ভগৱানে নকৰক মানুহজনৰ যদি কিবা বিপদ হ'ল, অন্তত পৰিয়ালটোৱে পলিচিখন দেখুৱাই ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা কেইলাখমান টকা লাভ কৰিব। তাৰমানে আপোনালোকে চিন্তা কৰক যে মোদী কি গেৰেণ্টি মানে কি? 5 কেজি বিনামূলীয়া চাউল পালো, উজ্বলা গেছ পালো, বেমাৰ হলে আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো। মোদী কি গেৰেণ্টি মানে কি? চাকৰি পাম, দালালক টকা দিব নালাগে। দালাল নাই অসমত, দালাল কমিছে নাই অলপ চলপ। আৰু যিকেইটা দালাল আছে ইহঁতকো মই মোৰ ঘৰলৈকে লৈ যাম লাহে লাহে, যে ৰাইজক দিগদাৰি কৰি থাকিব নালাগে। ঠিক আছে, দালালটো শেষ কৰিব লাগিব। এতিয়া মই আপোনালোকৰ কথা এটা ক'ব পাহৰিছিলোঁ। এই যে ঘৰ আহে প্ৰধানমন্ত্ৰীৰ ঘৰ, পঞ্চায়তৰ মানুহবিলাকে চব নহয়, কিছুমানে জিঅ' টেগিং কৰোঁতেও পইচা খোজে। বুজে নে নাই? এই জিঅ' টেগিং কৰোঁতে পইচা খোজে কাৰণে গৰীব মানুহে ঘৰ নাপায়। কিমানে ঘৰ পোৱা নাই হাত দাঙকচোন। আৰু যোনে যোনে ঘৰ পায় সিও আকৌ 20,000 25,000 টকা ঘোষ দিব লাগে, হয়নে? দালালটো শেষ কৰিব লাগিব।